ছাৰ বাইদেউসকল কৰ্মচাৰীসকলে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰে হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকেই শুনিছে আপোনালোকে যি জুলাই মাহত এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰে সেয়া আপোনালোকে জানে তাৰ বাহিৰেও যিসকল চৰকাৰী কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰিবলৈ গৈ আছে সেইসকল অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট লাভ কৰিব আৰু এই সংক্ৰান্তত এয়া চাব 20 মে একেবাৰে শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু যিটো প্ৰকাশ পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই জাননীখন প্ৰকাশিত আৰু এই জাননীখনত লিখা আছে যে যিসকল চৰকাৰী কৰ্মচাৰীসকলে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিব বিশেষকৈ তেওঁলোকে আপোনাৰ 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰিলে নাইবা 31 ডিচেম্বৰ তাৰিখে যদিহে অৱসৰ গ্ৰহণ কৰে সেইসকল কৰ্মচাৰীসকলক এটা এক্সট্ৰা ইনক্ৰিমেণ্ট দিয়াৰ কথা ঘোষণা কৰিছে যাৰ ফলত সেইসকল কৰ্মচাৰীসকলৰ পেঞ্চন বৃদ্ধি পাব আৰু ইয়াৰ সদ্যহতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে 30 জুন নাইবা 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰ দৰমহা বৃদ্ধি পোৱাৰ জাননী আৰু যাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব আনহাতে ৰাজ্য চৰকাৰে এতিয়াও তেনেকুৱা ধৰণৰ বিত্ত বিভাগৰ জাননী প্ৰকাশ কৰা নাই আৰু ৰাজ্য চৰকাৰে যদি তেনেকুৱা ধৰণৰ জাননী প্ৰকাশ কৰে আমি পোনে আপোনালোকৰ মাজলৈ সেয়া আগবঢ়াম।